আজি মই ঘৰুৱা ফেস ওয়াশ ব্যৱহাৰ কৰিছো আপোনালোকে দেখিছেনে যেটো ফেস ওয়াশ মই প্ৰস্তুত কৰিছো ঘৰুৱা সামগ্ৰীৰে কিদৰে আপোনালোকে ঘৰুৱা সামগ্ৰীৰে ফেস ওয়াশ তৈয়াৰ কৰিব পাৰে জানিবলৈ হলে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব হাই ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটা ইফেক্টিভ ৰেমেডি আপোনালোকে হয়তো থাম্বনেলটো দেখি পেলাই গম পাইছে আজি মই কিহৰ ওপৰত ভিডিও বনাম আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ভাতৰ মাৰৰ পৰা কিদৰে আপোনালোকে ফেস ওয়াশ প্ৰস্তুত কৰিব পাৰে ভাতৰ মাৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপযোগী ইয়াত যথেষ্ট মাত্ৰাত প্ৰটিন পোৱা যায় মই আপোনালোকক আগৰ ভিডিওসমূহতো কৈছো আমি যিবোৰ বস্তু খাওঁ সেই বস্তুবোৰ আমি আমাৰ সালাত লগাব পাৰো এটো দেখিছে আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে মই প্ৰস্তুত কৰিছো ফেস ওয়াশ আপোনালোকে এদৰে ভাতৰ মাৰৰ পৰা প্ৰস্তুত কৰিব পাৰে এই ফেস ওয়াশটো আপোনাৰ ছালখন সাফা কৰিব পৰিষ্কাৰ থকা যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে সাফা কৰিব যদি আপুনি বিচাৰিছে বলি ৰেখাৰ সমস্যাটো সোনকালে নাহক আপোনাৰ ছালত চাউল ব্যৱহাৰ কৰিব পাৰে কোৰিয়ান বা চাইনিজ মহিলাসকলৰ বিউটি সিক্ৰেট হয় চাউল আৰু এই চাউলৰ পৰা আমি প্ৰস্তুত কৰিছো ফেস ওয়াশটো কেনেকৈ প্ৰস্তুত কৰিছো গোটেইখিনি মই ভিডিওটোত জনাম প্ৰাকৃতিক সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি এনে ধৰণৰ ভিডিও মই নিয়ৰিপা লাইফষ্টাইল চেনেলটো শেয়াৰ কৰোঁ বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,29,000 যদি প্ৰথমবাৰৰ বাবে আপুনিও আহিছে নিয়ৰিপা লাইফষ্টাইল চেনেলটো সাবস্ক্ৰাইব কৰি যাব ঘৰুৱা সামগ্ৰীয়ে প্ৰস্তুত কৰা বিভিন্ন ৰেমেডি আপোনালোকে পাই থাকিব ঘৰতে বহি 1 টকা খৰচ নকৰাকৈ আপোনালোকে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰিব আজিৰ টপিকটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি লাইক কৰিছে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ তেনেহলে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকক এই ফেস ওয়াশটো ব্যৱহাৰ কৰি দেখুৱাইছো ইয়াৰ মই ফেস ওয়াশ লৈছো এচামুচ এতিয়া স্কিনত এৰে এপ্লাই কৰিম ডিঙিটো কৰিব আপোনালোকে ভিডিওত দেখিছে নিশ্চয় এয়া ফ্যান ওলাইছে খুব ভালদৰে দেখিছেনে ঘৰুৱা ফেস ওয়াশ হয় খুব ধুনীয়াকৈ ফেনাইছেও যেটো মই ঘৰুৱা ফেস ওয়াশ তৈয়াৰ কৰিছো আপোনালোকে খুব সুন্দৰভাৱে আপোনাৰ ছালখন পৰিষ্কাৰ কৰিবলৈ এদৰে ঘৰুৱা ফেস ওয়াশ ব্যৱহাৰ কৰিব পাৰে আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাইছো খুব ভালদৰে আপোনাৰ ছালখন সাফা কৰিব পৰিষ্কাৰ থকা যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে সাফা কৰিব আৰু যিদৰে আপোনালোকে ফেস ওয়াশ কৰে ঠিক সেইদৰে আপোনালোকে ফেস ওয়াশ কৰিব আৰু ইয়াৰ পিছতে মুখখন ধুই দিব কিদৰে আপোনালোকে ঘৰুৱা সামগ্ৰীয়ে ফেস ওয়াশ তৈয়াৰ কৰিব পাৰে জানিবলৈ হলে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব বলক তেনেহলে পলম নকৰি চাই লওঁ আজি আমি ফেস ওয়াশটো কিদৰে প্ৰস্তুত কৰিলো ইয়াৰ বাবে প্ৰথমতে মই লৈছো চাউলখিনি ভালদৰে ধুই লওঁ আৰু ধুই লোৱাৰ পাছতে চাউলখিনি আমি সিজিবলৈ দিম পানী অকণমান সৰহকৈ দিছো চাউলখিনি অলপ সিজিছে দেখিছেনে ইমানখিনি আমাৰ পানী আছে আৰু চাউলখিনি ভালদৰে সিজিছে এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছতে এই ভাতৰ মাৰখিনি আপোনালোকে ভালদৰে সেকি ল'ব এই ৰৈ যোৱা ভাতখিনি আপোনালোকে পেলাই নিদিব আপোনাৰ ছালৰ বাবে উপযোগী আপোনালোকে ফেস পেক তৈয়াৰ কৰিব পাৰে আৰু নহলে চুলিৰ বাবেও আপোনালোকে হেয়াৰ পেকো তৈয়াৰ কৰিব পাৰে মই নেক্সট ভিডিওটোত আপোনালোকক জনাম আপোনালোকে এই ভাতখিনিৰে কিদৰে ফেস পেক প্ৰস্তুত কৰিব পাৰে ইয়া দেখিলে আমি ভাতৰ মাৰখিনি ভালদৰে সেকি ললো এতিয়া আমি ফেস ওয়াশটো বনাবলৈ আৰম্ভ কৰিম ফেস ওয়াশটো বনাবলৈ মই লৈছো প্ৰথমতে এলোভেৰা জেল প্ৰায় 2 চামুচ মান এলোভেৰা জেল আছে ইয়াৰ পিছতে মই আধা চামুচ মান নাৰিকল তেল ব্যৱহাৰ কৰিছো এতিয়া দুইটা বস্তু খুব ভালদৰে প্ৰথমতে মিক্স কৰি লওঁ এদৰে মিক্স কৰাৰ পাছতে আমি অলপকৈ ভাতৰ মাৰখিনি ইয়াৰ লগত যোগ কৰিম দেখিছে মই অলপকৈ ভাতৰ মাৰখিনি ইয়াৰ লগত দি দিছো পুনৰ ভালদৰে মিক্স কৰিছো এদৰে মই অলপকৈ দি যাম পুনৰ মিক্স কৰিম
এই ফেস ওয়াশটো আপোনালোকে এনেকৈ যদি ব্যৱহাৰ কৰে বেছি ভাল ৰিজাল্ট পাব যদি আপোনালোকে এনেকৈ ব্যৱহাৰ কৰে সেৰাম হিচাপেও ব্যৱহাৰ কৰিব পাৰে নহলে ফেস ওয়াশ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আমাৰ মনত এটা ধাৰণা আছে ফেস ওয়াশ বুলি ক'লে আমি ফেন ওলোৱাটো বিচাৰো মই আপোনালোকক জনাব বিচাৰিছো ফেন ওলোৱাটো আমাৰ ছালৰ বাবে কিন্তু উপযোগী নহয় আমাৰ যি ফেস ওয়াশ ব্যৱহাৰ কৰো মাৰ্কেটৰ ফেস ওয়াশ সেই ফেস ওয়াশে কি কৰে আমাৰ ছালখন শুকান কৰি পেলাই তথাপিও আকৌ আমি সন্তুষ্টি নহওঁ যেতিয়ালৈকে ফেস ওয়াশ বুলি ক'লে ফেন নলায় আপোনালোকৰ সন্তুষ্টিৰ বাবে মই ইয়াৰ লগত ব্যৱহাৰ কৰিছো আপোনালোকে যি ফেস ওয়াশ ব্যৱহাৰ কৰে ইয়াৰ অকনমান ইয়াৰ লগত মিক্স কৰিব পুনৰবাৰ কৈছো যদি মিক্স নকৰে তেতিয়া আপোনাৰ ছালৰ বাবে বেছি ভাল হয় তথাপিও আপোনালোকে যদি বিচাৰে তেতিয়া আপোনালোকে যি ফেস ওয়াশ ব্যৱহাৰ কৰে অকনমান ইয়াৰ লগত মিক্স কৰি ল'ব আৰু ভালদৰে মিক্স কৰি পেলাই এটা বটলত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব ফ্ৰিজত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব 4-5 দিন খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰিব ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজি ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো মানতে শেষ কৰিছো ধন্যবাদ